গিবন অভয়াৰণ্যৰ বন্যহস্তী আঘাতপ্ৰাপ্ত। মৰিয়নি গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ জাকটোৰ মাজত দেখিবলৈ পোৱা গৈছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তী। হাতীটোৰ পিছৰ বাওঁ ভৰিখনত আঘাতৰ চিন স্পষ্ট। কোনো মানৱৰূপী দানৱৰ আক্ৰমণতেই হাতীটো আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে। কিছুদিনৰ আগতে মৰিয়নিৰ চৈকতা অঞ্চলত কোনো লোকে এটা হাতীক পচাৰে আক্ৰমণ কৰাৰ খবৰ ওলাইছিল যদিও হাতীটো বিচাৰি পোৱা নাছিল। লেটেকুজান চাহ বাগিচাত অৱস্থান কৰি থকা হাতীৰ জাকটোৰ মাজত দেখিবলৈ পোৱা গ'ল এই আঘাতপ্ৰাপ্ত হাতীটো। বিগত প্ৰায় এমাহ অধিক দিন ধৰি মৰিয়নিৰ খৰিকটীয়া চাহ বাগানৰ মাজতেই হাতীটো আছে। আঘাতপ্ৰাপ্ত হাতীটো ক্ৰমাৎ অসুস্থ হ'ব ধৰিছে। হাতীটোৰ আঘাতপ্ৰাপ্ত হোৱা তথ্য বন বিভাগৰ হাতত আছে যদিও চিনাক্ত আৰু চিকিৎসাৰ কোনো ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। আমি আজিৰ পৰা কেইদিনমান আগতে শুনিছিলো যে এটা হাতী আঘাতপ্ৰাপ্ত হৈ আছে, কিন্তু আজি আমি প্ৰত্যক্ষ কৰিছো যে সঁচাকৈ এটা হাতী আঘাতপ্ৰাপ্ত, তাৰ অৱস্থা একেবাৰে বেয়া। তাৰ চিকিৎসা অতি সোনকালে নহ'লে যে তাৰ দিগদাৰ আছে, মৃত্যু হোৱাৰ চান্স আছে, কাৰণ অৱস্থাটো একেবাৰে বেয়া। আমি ৰাস্তাত আজি দেখিছো। আৰু বিশেষকৈ মই দুটামান কথা ইয়াৰ লগত ক'বলৈ যাওঁ, কাৰণ আজি আমি দেখিবলৈ পাইছো যে বন বিভাগে ইয়াত হাতী যেনেকুৱা গৰখীয়াই গৰু ৰাখে, ঠিক তেনেধৰণেহে ব্যৱস্থাটো কৰিছে। ইয়াত খেদাৰ কোনো ব্যৱস্থা কৰা নাই। আৰু এইটো এটা দুখৰ বিষয়, কাৰণ হাজাৰ হাজাৰ বিঘা মানুহৰ কৃষিভূমি নষ্ট কৰাৰ পাছতো কিন্তু যে একো ব্যৱস্থা লোৱা নাই। আজিৰ পৰা আমি একমাহমান আগতে ডিঅ'পক আমি এখন স্মাৰক পত্ৰৰ যোগেদি আমি জনাইছিলো যে আমাৰ প্ৰায় হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট হৈছে, কিন্তু ইহঁতক ক্ষতিপূৰণ নামত ক্ষতিপূৰণ ইহঁতৰ ব্যৱস্থা কৰি দিব লাগে। কিন্তু আজি এক মাহ পাছতো ডিঅ'পই আলোচনা কৰিম বুলি ক'লে, কিন্তু আজি পৰ্যন্ত এইবোৰ বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰাটো এটা আশ্চৰ্য বিষয় হৈ পৰিছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দাবী জনাওঁ, ইয়াৰ পৰাই আমি দাবী জনাব বিচাৰো, অতি শীঘ্ৰে যদি ইয়াৰ ব্যৱস্থা নলয় তেতিয়া আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।